যোৱা অক্টোবৰ মাহৰ পৰা পোষ্ট ৰিল ষ্টৰি দি বাহাদুৰি মাৰি আছোঁ যে আমি মালয়েছিয়া আৰু ইণ্ডোনেছিয়া ফুৰিবলৈ গৈছিলোঁ। পিছে বাহাদুৰি মাৰিলেই নহ'ব, ইনফৰমেশ্যনো দিব লাগিব। এয়া মালয়েছিয়াত ইমিগ্ৰেশ্যনৰ কাম শেষ কৰি ওলাই অহা দৃশ্য। তেতিয়া মালয়েছিয়াৰ ঘড়ীত পুৱা 6 বাজিছে। ৰ'জ কৰি ওলোমাই ৰখা হাঁহকেইটাৰ ওচৰলৈ পোনছাটেই খোজ লোৱা হাজৰিকা ছাৰক দেখি মই অনুমান কৰিব পাৰিলোঁ যে তেওঁৰ চাগে মাঘ মাহত পুৱতি নিশা হাঁহ চুৰ কৰি খোৱা ভোজৰ কথা মনলৈ আহিছে। কাৰণ তেতিয়া ইণ্ডিয়ান ঘড়ীত সময় হৈছে পুৱাৰ 3:30। যদিওবা আপুনি বগী হাঁহৰ ঠেং চুবাব পাৰে, এতিয়াই নালাগে, পাছে পৰে দেখা যাব বুলি মানুহজনক লৈ গৈ মই মেনাং মেয়ত সোমালোগৈ। ৰেষ্টুৰেণ্ট সেইখন, আৰু তাত ব্ৰেড টোষ্ট, মাত্ৰ 1% বইল কণী আৰু কফিৰ কম্বো পেক লৈ বহি ল'লোঁ ব্ৰেকফাষ্ট কৰিবলৈ। চ'ল' ট্ৰিপ মৰাৰ বিৰাট ইচ্ছা, পিছে মানুহজনক এৰি ভাল নালাগিব যেন লাগে। সেয়েহে মই সদায় শ্ল' ট্ৰিপৰ আইটিনাৰী বনাওঁ। তিৰুৱনামৰ এই এয়াৰপৰ্ট হোটেলখন টাৰ্মিনেল 2ৰ পৰা, তাৰমানে কুৱালালামপুৰ টাৰ্মিনেল 2ৰ পৰা মাত্ৰ কেইখোজমান আঁতৰত, মানে এয়াৰপৰ্টৰ লাগেজ ট্ৰলি হোটেলৰ লবিলৈকে নিব পাৰি। তেতিয়াহ'লে কিমান ওচৰত অনুমান কৰিব পাৰিছে হয়তো। কথা হ'ল এনেধৰণৰ, আমি যিহেতু 15 দিনৰ বাবে ফুৰিবলৈ ওলাই গৈছিলোঁ, গতিকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ টোপনি ক্ষতি হ'লে পুৰ কৰিহে ফুৰাৰ কথা ভাবিম। তাৰমানে আগদিনা আমাৰ গুৱাহাটীৰ পৰা নিশা 11:45ত ফ্লাইট আছিল আৰু ইণ্ডিয়ান সময়মতে পুৱতি নিশা 3:30 আৰু মালয়েছিয়ান সময়মতে পুৱা 5:45ত আমি মালয়েছিয়া কুৱালালামপুৰ পাইছিলোঁগৈ। টোপনি ক্ষতিটো হ'লেই, আৰু নেক্সট ফ্লাইট আছিল বালিলৈ সিদিনাৰ আবেলি 5 বজাত। গতিকে আৰু আমাৰ মালয়েছিয়া ফুৰাৰ প্লেন যিহেতু বালি ফুৰাৰ পাছতহে, গতিকে একৰ্ডিং টু প্লেন আমি 6 ঘণ্টাৰ বাবে এই হোটেলত ৰেষ্ট লোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু লাঞ্চৰ বাবে দিয়া এটা কুপনতে ক্ষান্ত নাথাকি আৰু এটা খুজি লৈ ভালকৈ খানাটো খাই ল'লোঁ। ৰেষ্টুৰেণ্টখনৰ এম্বিয়েন্সটো খুব ভাল লগা, মকান নামটো। হাজৰিকা ছাৰে খালে ছিগনেচাৰ মি গোৰেং আৰু মই ল'লোঁ 4K তেও। মোটামুটি খাবলৈ একে দিলা। খাবলৈ অলপমান ভাল, খাবলৈ অলমষ্ট ছেম। আৰু টপু আছে। এইখিনিতে দৰকাৰী ইনফৰমেশ্যন এটা দি যাওঁ। যদিহে কোনোবা কুৱালালামপুৰ টাৰ্মিনেল 2ত গৈ নামিছেগৈ, যদিহে দীঘলীয়া লেঅ'ভাৰ আছে, যদিহে তেওঁ ক'তো নুঘূৰি নুফুৰি ইফাল সিফাল নকৰি ৰেষ্ট ল'ব বিচাৰে, আৰু যদিহে টাৰ্মিনেল হলৰ ভিতৰত থকা হোটেল ব্যয়বহুল যেন লাগে, তেনেহ'লে টিউন ইজ বেষ্ট বাজেট ফ্ৰেণ্ডলি অপশ্যন। তদুপৰি হোটেলৰ পৰা টাৰ্মিনেল 1লৈ শ্বাটল ছাৰ্ভিচো আছে। কিন্তু আমাৰ যিহেতু আবেলি 5 বজাত টাৰ্মিনেল 1ৰ পৰা নেক্সট ফ্লাইট আছিল, গতিকে নিৰ্দিষ্ট সময়ত টাৰ্মিনেল 2ৰ পৰা চলা ফ্ৰী শ্বাটল বাছেৰে গৈ টাৰ্মিনেল 1 পালোগৈ। MRTৰে গ'লে কিন্তু পে' কৰিব লাগিব। নহওক আমি গৈ পালোগৈ ডেনপাছৰ বালিলৈ নেক্সট ফ্লাইট ল'বলৈ, আৰু ছেল্ফ চেক ইন কৰি ফ্ৰী হৈ সদায় চোৱাৰ দৰে আলেখ লেখ চাবলৈ লাগিলোঁ। আপোনালোকে বাৰু 1.5-2 ঘণ্টা আগত চেক ইন কৰি কি কৰে? মই কিন্তু খুব মানুহ চাওঁ। সমস্ত জগতৰ বেলেগ ধৰণ কৰণৰ মানুহবোৰ চাই বৰ ভাল লাগেহে। যদিওবা হাত দুখন ভৰি দুটাই থাকে, তথাপিও আৰু কেতিয়াবা আগুৰি নজনাকৈ কিছুমান মানুহক দেখি এনেই ইনস্পিৰেশ্যন আহি যায়। পিছে বিপণীবোৰৰ বৰ ওচৰ নাচাপোঁ, কাৰণ মোৰ এতিয়ালৈকে পকেট ইমান হেভি হোৱা নাই, অভিজাতগিৰি এনেই নেদেখাওঁ। পিছে ধুনীয়া ধুনীয়া ডিজাইনৰ সুৰাৰ বটল থকা বিপণীবোৰ ওচৰৰ পৰাই চাওঁ। চাই ভাল লাগে দিয়কচোন। আনহাতে ক্ৰ'চাণ্ট আৰু কফিৰ গোন্ধবোৰে আই ফিল লাইক আই নিড কফি টাইপৰ ভাইবটো দি দিয়ে। সেইকাৰণে কফিৰ কাপত চুমুক মাৰি আৰ্কিটেক্সাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ, ডাঙৰ ডাঙৰ শব্দবোৰ আওৰাই আওৰাই ডিপাৰেচাৰ গেটেৰে গৈ বৰ্ডিং কৰি কেবিন ক্ৰিউৰ উষ্ম সম্ভাষণ লৈ আনদিনাৰ দৰে সিদিনাও বাটিক এয়াৰৰ যোগেদি পালোগৈ ডেনপাছৰ। ইণ্ডিয়ানসকলৰ বাবে বালিৰ ভিছা অন এৰাইভেলৰ ব্যৱস্থা আছে। গতিকে আমি তাত পে' কৰিব লাগে $35 অৰ্থাৎ আজিৰ দিনত 2956 ইণ্ডিয়ান ৰুপিজ, মানে 2956 টকা ইণ্ডিয়ান মানি হিচাপত। ইমিগ্ৰেশ্যনৰ কাম শেষ হোৱাৰ পাছত কাষ্টম ডিক্লেৰেশ্যনৰ ফৰ্ম ফিল আপ কৰিলোঁ আৰু আমি আমাৰ গন্তব্যস্থানলৈ গ'লোঁ, কোটা। ট্ৰিপ যিহেতু মই নিজে প্লেন কৰোঁ, গতিকে প্ৰথম হোটেলখন মাত্ৰ গৈ পোৱা ডেটটোৰ বাবে বুক কৰোঁ। কিয় মই নেক্সট ভিডিঅ'ত ভালকৈ জনাম আপোনালোকক। এইখন ইডেন নামৰ এখন হোটেল। বেছিক থাকিবলগীয়া সকলোখিনি সা সুবিধাই আছে, সকলোখিনি চাই মেলিয়ে মই বুক কৰোঁ। গতিকে কোনোবা যদি বালিলৈ যাব বিচাৰে আৰু কোটা এৰিয়াটোত থাকিব বিচাৰে, তেতিয়াহ'লে এখন ভাল অপশ্যন হ'ব বুলি মই ভাবোঁ। এয়া এখন বেলকনিও আছে এইফালে, আৰু হোটেলখনৰ পৰিৱেশটো বৰ এটা বেয়া লগা নাই, খুব
ঠাণ্ডা পৰিৱেশ, ভাল পৰিৱেশ, ঢেৰ মানুহ আছে যদিও হোটেলত ঢেৰ ৰুম আছে যদিও হুলস্থুলীয়া পৰিৱেশ নহয়, ভাল। আৰু ছুইমিং পুল আছে, ইয়াতে পুল পাৰ্টিও হয়। পিছে আমি গৈ পোৱা দেৰি হ'ল কাৰণে ইতিমধ্যে বন্ধ হৈছিল। আমি বৰ বিশেষ একো নকৰিলোঁ, মাত্ৰ সেইদিনা ৰাতি ৰেষ্টুৰেণ্টত আহি খানা পিনা খাই সেইদিনাৰ বাবে কাৰ্যসূচী সামৰিলোঁ, কাৰণ নেক্সট হোটেললৈ শ্বিফ্ট কৰাও কথা আছে, আৰু লগতে নেক্সট ডে'ৰ পৰা আমাৰ বালি বিচৰণৰ কথা আছে। গতিকে বালিত আমি কি কি বিচাৰি পাওঁ, কি কি বিচাৰি নাপাওঁ, গোটেই ভিডিঅ'খিনি আপোনালোকলৈ আনি থাকিম, চাবলৈ নাপাহৰিব।